যিটো কাম কংগ্ৰেছে বেয়া কৰি থৈ গৈছে তাৰ কাৰণে ক্ষমা কংগ্ৰেছে খুজিবনে মই খুজিম। গতিকে গৌৰৱ গগৈৰ দেউতাকে কৰি যোৱা ভুল সিদ্ধান্ত এটাৰ বাবে মই গালি খাব লাগিব নেকি? অসমত যিমান গণ্ডগোল লগাই থৈ গৈছে কংগ্ৰেছে লগাই থৈ গৈছে। যে হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়ো একলগ হৈ থাকিলে মোৰ কাৰণে ভাল। BTCত কংগ্ৰেছৰ পজিশ্যন নাই। ইয়াত BPF, UPPL আৰু BJPৰে কণ্টেষ্ট, বেলেগ পাৰ্টিৰ ইয়াত কণ্টেষ্ট নাই। চক যিটো কাম কংগ্ৰেছে বেয়া কৰি থৈ গৈছে তাৰ কাৰণে ক্ষমা কংগ্ৰেছে খুজিবনে মই খুজিম। কংগ্ৰেছে বিধানসভাত প্ৰস্তাৱ লৈছিলে যে ট্ৰাইবেল কৰিব লাগে কাকো ক্ষতি নোহোৱাকৈ। এইটো কি কথা যে ভাত খাব লাগে কিন্তু কাঁহী বাতি নাথাকিব, এইটো কেনেকে হ'ব পাৰে? গতিকে গৌৰৱ গগৈৰ দেউতাকে কৰি যোৱা ভুল সিদ্ধান্ত এটাৰ বাবে মই গালি খাব লাগিব নেকি? এই কথাটোতো চবেই জানে। গতিকে সেইকাৰণে আমাক কোনেও বেয়া নাপায়, সকলোৱে জানে যে আমি চিনচিয়াৰলি এইবিলাক কাম কৰিব চেষ্টা কৰি আছো। অসমত যিমান গণ্ডগোল লগাই থৈ গৈছে কংগ্ৰেছে লগাই থৈ গৈছে। ৰাজহুৱা কৰিম, এইটো মই দাবী কিয় জনাব লাগে যেতিয়া মই নিজেই টুইটত দিছো যে এইটো ৰাজহুৱা কৰিম। যেতিয়া মই ক'লোহেঁতেন যে ৰাজহুৱা নকৰো তেতিয়াহে দাবী কৰিব লাগে। মই দেখোন প্ৰথম দিনাই টুইটত দিছো যে আমি ৰাজহুৱা কৰিম। BTADত আমাৰ আটাইতকৈ ডাঙৰ যিটো সমস্যা যে চৰকাৰৰ পৰা আমি ইয়াতে বছৰি 1000 কোটি টকা দিওঁ, ৰাস্তা বনাব ছেপাৰেটলি টকা দিওঁ, দিল্লীৰ পৰা টকা আহে, কিন্তু সকলোৱে জানে যে মানুহে আজিও মই সুধিছো অৰুণোদয় কোনে পাইছে, মানুহেতো মিছা কথা নকয়, সকলোৱে হাত উঠাইছে আমি পোৱা নাই। এতিয়া যদি মই নলবাৰীত এখন মিটিং কৰো কোনে পোৱা নাই, 20% মানুহে হাত উঠাব নাই পোৱা, 80% মানুহে হাত উঠাব পাইছো। BTCত কি হয় 80% কয় নাই পোৱা, 20% কয় পাইছো। চৰকাৰী আঁচনি যাতে BTC ৰাইজে পায়, BTCত উন্নয়ন হয়, শিক্ষা ভাল হয়, স্বাস্থ্য ভাল হয়, এইবিলাক কাম আমি 5 বছৰ ভিতৰত কৰিম। অসমততো আমি বহুত কাম আগুৱাই দিলো, এতিয়া আমি BTC খনত হাত দিব লাগে, BTC খনকো আগুৱাই লৈ যাব লাগে। এতিয়া চবেইতো VCDCৰ কথা কৈ থাকে, মানে সকলোৱে অসমত নিয়ম কি যে প্ৰত্যেকটো পুলিং ষ্টেচনৰ পৰা পাব, এক জাগাৰ পৰা নাপায়। আমাৰ অসমত নিয়ম কি, ধৰক মোৰ জালুকবাৰী সমষ্টি, কৰবাত হিন্দু আছে, মুছলিম আছে, খ্ৰীষ্টিয়ান আছে, প্ৰত্যেকটো চেণ্টাৰতে জনসংখ্যা অনুপাতে অৰুণোদয় যাব, সকলোৱে পাব। কিন্তু আপুনি যদি 50খন গাঁৱৰ 10খন গাঁৱত দি থৈ দিয়ে, 40খন গাঁৱৰ ৰাইজেতো নাপাব। হিৰো বনাৰ কাৰণে তেওঁৰ মিটিঙত 300 মানুহ, মোৰ মিটিঙত 10,000 মানুহ। গতিকে হিৰোৰ মিনিংটো কি? গতিকে তেওঁ হিৰো মানে কাক বুজে বুজি পায় নে নাপায়? তেওঁ হিৰো হয়, তেওঁ হিৰো হোৱা মানুহ আছে, কিন্তু য'ত তেওঁ হিৰো মোক তাত হিৰো হ'ব নালাগে। আৰু মইতো আজি ফাৰ্ষ্ট কালি আৰু আজি মিটিং কৰিছো, এটা কথা ক্লিয়াৰ যে বিজেপিৰ ফালে বহুত মানুহ এইবাৰ ওলাই আহিছে। আগতেওতো মই মানস চেৰফাঙত যোৱাবাৰো মিটিং কৰিছিলো, শিৱনাথ বৰ্মা উঠিছিলে, কিমান মানুহ হৈছিলে, আজি কিমান মানুহ। গতিকে বিজেপিৰ প্ৰতি ৰাইজ বহুত ওলাই আহিছে, কিন্তু ভোট দিয়া দিনাখনলৈকে থাকিবও লাগিব। এইটোতো ডিপেণ্ড কৰিব, 21টা পালেতো অকলে কৰিম, 16টা পালে অকলে কৰিম বুলি ক'লেও কৰিব পাৰিম জানো? কৰিবতো নোৱাৰো। হাগ্ৰামায়ো দাবী কৰিছে ছিংগল লাৰ্জেষ্ট, প্ৰমোদ বড়োৱেও দাবী কৰিছে ছিংগল লাৰ্জেষ্ট। এই গোটেই দাবীবোৰ লাষ্টত মিলাই ল'ব লাগিব, কাৰণ দাবীটো পাব্লিকেহে কৰাব, সেইকাৰণে মই দাবী কৰা নাই। চক এইটোৱে কথা যে চিফ হওক, ডেপুটি চিফ হওক, মই কোনো মোৰ আপত্তি নাই, কিন্তু ৰিজাল্টৰ দিনাখনলৈকে ৰখি ললে হ'ল। মানুহে কৈ আছে, মইতো কোৱা নাই, পাব্লিকে কৈ আছে। VCDCটো এটা মন্দিৰ, শিৱ মন্দিৰত ফুল বেলপাত চলে, আৰু VCDCৰ মন্দিৰত গান্ধী চলে, এইটোৱে BTC। চক
মোৰ কাৰো লগত আপোনালোকে জানে প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰী কাৰো লগত আমাৰ একো শত্ৰুতা নাই কাৰণ বিটিসি ইলেকশনৰ পিছত কি পৰিবেশ হয়তো আমি কোনেও নাজানো কিন্তু এটা কথা ঠিক যে হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়ো একলগ হৈ থাকিলে মোৰ কাৰণে ভাল তেতিয়া আমি ভাল পাওঁ এটা ভিআইপি পাৰ্টি বুলি নাই জানো কি আছিল ভোট ভিপিআইটো 40টা দিয়ে কিন্তু জিকে কেইটা তো অসমত কংগ্ৰেছ আৰু ভিপিআই একে কেণ্ডিডেট দিয়ে কোনবাই কয় নেকি আমি কেণ্ডিডেট দিছো এইটোৱে আমাৰ সাকসেস বুলি এনেকুৱা আজি ধৰক অসমত এছেম্বলি হল 126টা জেগাত মই কেণ্ডিডেট দি দিলো মই কম মোৰ এইটোৱে সফলতা 126টা সিকিউৰিটি কিন্তু এটা না ফৰফিট এইটো কি ঘটনা হ'ব পাৰে গতিকে ভিপিআই আৰু কংগ্ৰেছ আজিৰ দিনত সমান পাৰ্টি বাকিবোৰ আগত আছে